কিছুমানৰ মা দেউতাৰ কথা ল'ৰা ছোৱালী আজিও নুশুনে। ঔ হৰি ঔ ৰাম। এতিয়া আপোনালোক ল'ৰা ছোৱালীৰ পৰা টেঙা জ্বলা পাই আছে, কিছুমানৰ পৰা আৰু আগলৈকে পাব বুলি আশা ৰাখিছোঁ। ঔ হৰি ঔ ৰাম। তুমি যদি দেৱ দেৱীক পূজা কৰিবা তেনেহ'লে মই তোমাক স্বৰ্গলৈ পঠিয়াই দিম। স্বৰ্গত তুমি বোলে ইন্দ্ৰৰ লগত 5 ষ্টাৰ হোটেলত থাকিবলৈ সুবিধা কৰি দিম। ঔ হৰি ঔ ৰাম। কিছুমান মানুহে সাপৰ পৰা ডাইৰেক্ট শিফ্ট হৈ আহে নহয়, স্বভাৱটো 20% হ'লেও থাকি যায়। অকণমান কিবা এটা ক'লে তাক টিকিচকৈ উঠে, চাবচোন। ঔ হৰি ঔ ৰাম। মানে সেইজন গম পাব আপুনি সাপৰ পৰা ডাইৰেক্ট শিফ্ট হৈ আহিছে, বুজিছেনে? তো এনেকৈ 84 লক্ষজনী ভ্ৰমণ অতিক্ৰম কৰি আহি আহি জীৱই যেতিয়া ভাগৰি যায়, দেৱা কৃষ্ণই কি কৰে, দয়া কৰি কি কৰে, মানুহৰ জন্ম দি দিয়ে। দয়া কৰি মানুহৰ জন্ম দিছে যে এইবাৰ ইয়াক গোল্ডেন চান্সটো দি দিয়াই হওক। মাকৰ পেটত যেতিয়া গৰ্ভত থাকে শিশুটো, আপোনালোক চাইছে আল্ট্ৰাচাউণ্ড কৰিলে ধৰা পৰে ওপৰ ফালে ভৰি দুটা থাকে আৰু মূৰটো তলফালে থাকে। আপোনালোক আল্ট্ৰাচাউণ্ড কৰিলে ধৰা পৰে ভৰি দুটা কোনফালে থাকে, ওপৰ ফালে, আৰু মূৰটো তলফালে, আৰু হাত জোৰ কৰি থাকে, বুজিছেনে? জীৱাত্মাটোৱে ভগৱানক প্ৰাৰ্থনা কৰিছে, জীৱাত্মাটোৱে গৰ্ভৰ ভিতৰত স্তুতি কৰিছে, যাদৱ যদুনন্দন, মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন, তোমাত লৈলো হৰণ, ইবাৰ করুণাময়, এইবাৰ কিন্তু মোকে নাই ছাড়বি প্ৰভু। বুজিলেনে? এই প্ৰাৰ্থনাটোৰ তাৎপৰ্যটো চাইছে নাই, ক'ত সোমাই আছে? জীৱাত্মাটোৱে স্তুতি কৰিছে, এইবাৰ কিন্তু মোক নেৰিবা প্ৰভু। 84 লক্ষজনী ভ্ৰমণ কৰি আপুনি মোক ক'ত সোমাই দিলে? মানুহৰ গৰ্ভত সোমাই দিলে। উল্টা লটকাই দিছে কিন্তু, বুজি পাইছেনে? ভৰি দুটা ওপৰ ফালে, হা, মূৰটো তলফালে স্তুতি কৰি আছে। কিছুমান 9 মাহ 10 দিন থাকে, কিছুমান 10 মাহ 10 দিন থাকে, আৰু কিছুমানক আকৌ জবৰদস্তিও ওলাই দিয়ে চিজাৰিন কৰি কিনে, উপায় নাই আৰু চিজাৰিন টিজাৰিন কৰি। চিজাৰিন কৰাটো কিন্তু ভাল কথা নহয় আকৌ দেই, ধ্যান দি শুনিব। আইসকলক আমি সেৱা জনাইছোঁ, কাৰণ চিজাৰিন কৰিলে মানে জবৰদস্তি প্ৰকৃতিৰ লগত খেলা হয়, বহুত মানে আগলৈকে স্বাস্থ্যটো আমাৰ বহুত অসুস্থ হৈ যাব দেৱা। সেইকাৰণে আমি আহ্বান কৰোঁ, আইসকল যদি ৰাতিপুৱা সোনকালে উঠিব, ব্ৰহ্ম মুহূৰ্তত কাম ধান্দা কৰি থাকিব, গৰ্ভৱতী মহিলা, তেতিয়া স্বাস্থ্যটো ঠিক থাকিব, তেতিয়া মানে সেই সুস্থ সন্তান এটা জন্ম দিব পাৰিব, হয়নে বাৰু? জন্ম দিব পাৰিব, বিনা চিজাৰেনতে জন্ম দিব পাৰিব। কিন্তু আমাৰ আইসকল কিছুমান আছে জেগাই জেগাই, আমাৰ বনিয়া গাঁৱৰ আইসকল নহয় বাৰু, বেলেগ জেগাৰ আইসকল পুৰুষতকৈ পিছতহে উঠে। পুৰুষে যদি বোলে 8টা বজাত উঠে, বোলে আইগৰাকী 9টা বজাত উঠে। ঔ হৰি ঔ ৰাম। বোলে পুৰুষে যদি পুৰুষজন যদি 8টা বজাত উঠে, তেখেতে পুৰুষজনে বোলে, বাপজনে বোলে, নিজৰ স্বামীজনে বোলে বেড টিটো লৈ যাব লাগিব আইগৰাকীৰ কাৰণে। এনেকুৱাও আছে কিছুমান জেগাত। গতিকে সেইসকলৰ কাৰণেহে চিজাৰিন, বুজিছেনে? আমাৰ গাঁৱলীয়া মানুহৰ কাৰণে চিজাৰিন হ'ব নালাগে নি হিচাপত, কাৰণ স্বাস্থ্যটো পিছত একেবাৰে বেয়া হৈ গুচি যায়। গতিকে আমি সেৱা জনাইছোঁ। বাৰু যাওঁ কি নহওক, জীৱাত্মাটোৱে কৈছে, যাদৱ যদু নন্দন, মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন, তোমাত লৈলো হৰণ, ইবাৰ করুণাময় হৰি কমলাপতি। হে নাৰায়ণ, হে কমল নয়ন, যে গৰ্ভৰ যিটো যন্ত্ৰণা, ধ্যান দি শুনিব, গৰ্ভত যিটো যন্ত্ৰণা, এতিয়া আপুনি মই 35-38 ডিগ্ৰী উত্তপ্ত সহ্য কৰিব পৰা নাই, বোলে গৰ্ভত 55লৈকে হৈ যায়। ঔ হৰি ঔ ৰাম। গৰ্ভত যেতিয়া বোলে আমি এতিয়া মলমূত্ৰৰ গোন্ধ পালে চি চি চা চা বুলি নাকত কাপোৰ লৈ লওঁ, কিন্তু গৰ্ভত সেইবিলাকৰ ব্যৱস্থা আছিল নেকি?
এনি টাইম মলমূত্ৰ, এনি টাইম মলমূত্ৰৰ গোন্ধ আমাৰ আহি আছিলে। তেতিয়া আমাৰ কাপোৰৰ ব্যৱস্থাও নাছিলে, আছিলে নেকি? গৰ্ভত যেতিয়া শিশুটো স্থিতি হয় 3 মাহত চৈতন্য হৈ যায় দেই, ধ্যান দি শুনিব। আৰু 5 মাহলৈকে, 5 মাহৰ পিছত এই ছালটোৰ সৃষ্টি হয়। এইটো বিজ্ঞানতো কোনোবা যদি পঢ়িছে, বিজ্ঞান তাতো পাব আৰু ভাগৱততো পাব। বিজ্ঞান আৰু ধৰ্ম একেবাৰে মিল আছে দেই। 5 মাহত এই ওপৰৰ ছালটো সৃষ্টি হয় গৰ্ভত। কিমান দিনত? 5 মাহ। যেনেকৈ ব্ৰইলাৰ মুৰ্গী, আপোনালোক খায় নাই বাৰু ব্ৰইলাৰ মুৰ্গী? কোনোবা যদি ব্ৰইলাৰ মুৰ্গী খায়, ব্ৰইলাৰ দোকানত যদি যায়, তাত চাব ছালটো চেলিয়াই কিনি চৰিয়া এটাত ৰখা থাকে। ঠিক গৰ্ভত শিশুটো তেনেকুৱা অৱস্থাত থাকে। আপোনালোক চিন্তা কৰক, অকণমান কটা ঘাঁ কাটিলে অকণমান নিমখ পৰি গ'লে কেনেকুৱা লাগে আমাক? গোটেই গাটো যদি এনেকুৱা থাকে, আৰু মাকে সেই সময়ত অকণমান টেঙা খাবলৈ মন যায়, মানে বুজিছেনে? অকণমান জ্বলা খাবলৈ মন যায়। ডাইৰেক্ট মানে গৰ্ভৰ শিশুটোক লাগি যায়, টাচ হৈ যায়। ভিতৰত শিশুটো ছটপটাই যায়। কেতিয়াবা মাতবোল বন্ধ হৈ যায়, ধ্যান দি শুনিব। কেতিয়াবা মাতবোল বন্ধ হৈ যায়, বেহুচ হৈ যায়, বুজিছেনে? কেতিয়াবা লৰচৰ বন্ধ হৈ যায় যে আপোনালোক জানে নাই? তেতিয়া মানে ডক্টৰৰ ওচৰত দৌৰ মাৰি যায়, ডক্টৰে গৰম বেজী এটা ঠুকি দিয়ে, তাৰপিছত আকৌ খেল ধুলো, কি হ'ল, হয়নে বাৰু? তাৰমানে মাকে গৰ্ভ অৱস্থাত অকণমান টেঙা খাবলৈ মন যায়, খাই দিয়ে, জ্বলা খাবলৈ মন যায়, খাই দিয়ে। গৰ্ভৰ শিশুটো কি অৱস্থাত আছে নাজানে। গৰ্ভত শিশুটো অচেতন হয়, বেহুচ হৈ যায়। আৰু যেতিয়া অচেতন বেহুচ হোৱাৰ পৰা উঠে, জাগে, তেতিয়া গৰ্ভতে প্ৰতিজ্ঞা কৰে, মা তই মোক গৰ্ভত থাকোঁতে খুব টেঙা জ্বলা খুৱাই আছ ন? তই মোক এবাৰহে টেঙা জ্বলা খুৱাই আছ, মই তোমাক বাৰে বাৰে টেঙা জ্বলা দিম, মই ভূমিষ্ঠ হ'বলৈ দিয়া। ঔ হৰি ঔ ৰাম। সেইকাৰণে কিছুমানৰ মা দেউতাৰ কথা ল'ৰা ছোৱালী আজিও নুশুনে। ঔ হৰি ঔ ৰাম। এতিয়া আপোনালোক ল'ৰা ছোৱালীৰ পৰা টেঙা জ্বলা পাই আছে, কিছুমানৰ পৰা আৰু আগলৈকে পাব বুলি আশা ৰাখিছোঁ। ঔ হৰি ঔ ৰাম, বুজিছেনে? আৰু আগলৈকে পাব বুলি আশা ৰাখিছোঁ। গোস্বামী শৰ্মা যিসকল গোসাঁই হয়, মানে আপোনাৰ মহন্ত হয়, গৰ্ভৱতী শিশু মানে আইগৰাকীক সদায় মানে সাত্বিক আহাৰ খুৱায়, কীৰ্তন দশম শ্ৰৱণ কৰায়। সেইকাৰণে সেইসকলৰ আমাৰ অসমত আপোনালোক চাব, ধ্যান দি শুনিব, যি উচ্চ পদৰ বিষয়া আছে, হাই কোৱালিটিৰ বিষয়া, মানে সেইসকল শৰ্মা, গোস্বামী, মহন্ত কিহৰ কাৰণে হৈছে? তেওঁলোক বুদ্ধিটো জানে। আকৌ ব্ৰাহ্মণে সদায় বুদ্ধি জানে, বুজিছে নাই? ব্ৰাহ্মণে কেনেকৈ কি কৰিব লাগিব গোটেই খেলটো জানে, বুজিছেনে বাপ? কিন্তু আপোনালোকৰ কাৰণে, আমাৰ কাৰণে স্পেচিয়েল আমাৰ গুৰুজনাই ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যাৰ দৃষ্টি এক তুল। আমি সকলোকে সমজ্ঞান সমভাৱেৰে চাব লাগিব কৈছোঁ। আমি কৃষ্ণ ভাৱপন্না হৈ চাব কৈছোঁ। কাৰণ সমস্ত প্ৰাণীৰ হৃদয়ত কোন আছে? কৃষ্ণ আছে, আছে নাই বাৰু? সেইকাৰণে ব্ৰাহ্মণৰকো আমি একে দৃষ্টিৰে চাব লাগিব, আৰু দাতাজনকো আমি একে দৃষ্টিৰে চাবলৈ কৈছে। যিজন ভকত হয় সেইজন সকলোকে সমজ্ঞানভাৱে চাব লাগিব। গতিকে কৃষ্ণ এতিয়া যাব, ব্যাধে কাৰ মাৰি দিলে ভগৱানক, কাৰ হৰ সন্ধান কৰি মাৰিলে। ব্যাধে ভাবিলে মই পশুক মাৰিলোঁ, কিন্তু ভগৱন্তই এইটো ইচ্ছা কৰি কি কৈছে, দক্ষিণ পাওঁটো সোঁফালে হেৰি কৰি মৃগয়া নিচিনা মুখমণ্ডল কৰি ৰাখিছিলে। সেই সময়ত আহি মানে ব্যাধৰ হৰ ভগৱন্তৰ বাম ভাগে বিন্ধি পেলালে। তেতিয়া দৌৰ মাৰি আহিছে ব্যাধে, আহি দেখিছে চতুৰ্ভুজ লৈ ভগৱন্ত পৰমাত্মা ভগৱান কৃষ্ণ বহি আছে। ব্যাধে হাই হাই বুলি কৈছে, মই কি কাম কৰিলোঁ?
যে আজি পৰমাত্মা ভগৱন্তক আমি কি কৰিলোঁ হৰ মাৰিলোঁ। কৃপালু বাপাই সমস্ত আমি এটা কাহিনীও আপোনাসৱৰ মাজত প্ৰকাশ কৰিম। এতিয়া যিবিলাক কথা ক'লে ভাগৱতে আমাক, সেইবিলাক কথা বহুত গুৰুত্বপূৰ্ণ কথা। গতিকে আপোনাসৱ একান্ত মনে শ্ৰৱণ কৰিব। ব্যাধ এই সংসাৰখনক ব্যাধ বুলি কৈছে। ব্যাধ ব্যাধ মানে সংসাৰত উৎপন্ন হ'লেই, সংসাৰত জন্মিলেই আমাক ব্যাধে পাবই, নিশ্চয় পায়। পাইছেনে বাৰু? ব্যাধ, জন্ম, জৰা, ব্যাধি আৰু মৃত্যু, এই চাৰিটা বস্তু। জন্ম, জৰা, ব্যাধ আৰু মৃত্যু, এই চাৰিটা অৱস্থা সকলোৰে হ'ব। এই কথাটোকে ভগৱান কৃষ্ণই মনুষ্য চেষ্টাৰে দেখুৱাইছে পৃথিৱীক। মনুষ্য চেষ্টাৰে মানুহক দেখুৱাব বিচাৰিছে যে সংসাৰত আহিলে তুমি জন্মও ল'ব লাগিব, জৰাও আহিব এদিন, ব্যাধও এদিন হ'ব, হয়নে বাৰু? আৰু এদিন আমি মৃত্যু হ'ব। ৰাম অৱতাৰত ভগৱান আটাইতকৈ দীঘলীয়া সময় পৃথিৱীত আছিলে ৰাম অৱতাৰ। দেৱা তেৰটা যুগত ৰাম অৱতাৰটো আটাইতকৈ বেছি লং টাইম অৱতাৰ বুলি কোৱা হয়। বেলেগ অৱতাৰবিলাকত ভগৱন্তক খন্তেক সময়ৰ কাৰণে আহে পৃথিৱীত, যেনেকৈ মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, হয়নে, বৰাক অৱতাৰ, বামন অৱতাৰ, পৰশুৰাম অৱতাৰ। বেছি সময়লৈকে ভগৱন্ত নাথাকে, অৱতাৰ ধৰে, কাম কৰে আৰু ঔ হৰি ঔ ৰাম গুচি যায়, বৈকুণ্ঠলৈ গুচি যায়। কিন্তু ৰাম অৱতাৰত ভগৱন্ত পৃথিৱীত কিমান দিনলৈকে আছে জানেনে? 11,000 বছৰলৈকে আছিলে। তেওঁ ৰাজত্ব কৰিছে 10,000 বছৰ। 10,000 বছৰ তেওঁ ৰাজত্ব কৰিছে। ৰাম অৱতাৰত যেতিয়া ভগৱান ৰাৱণক বধ কৰিলে, ভগৱান কিন্তু ৰাৱণৰ নিচিনা সামান্য মানুহ এটাক মাৰিবৰ কাৰণে অৱতাৰ নধৰিলেও হ'লহেঁতেন। কাৰণ ভগৱান হৈছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, বুজিছেনে বাৰু? ভগৱন্ত সংকল্প ল'লেই, বৈকুণ্ঠত যদি সংকল্প লয় এই ৰাৱণ তই মৰি থাক বুলি যদি বৈকুণ্ঠৰ পৰাই কৈ দিলেহেঁতেন, তেতিয়াই ৰাৱণ ঔ হৰি ঔ ৰাম ছেটেপ হৈ গ'লহেঁতেন, বুজিছেনে? ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ৰাৱণক মাৰিবৰ কাৰণে, সামান্য ৰাৱণক মাৰিবৰ কাৰণে ভগৱন্ত অৱতাৰ নল'লেও হয়। ৰাৱণ কোন হয় ভগৱানৰ? বোলে এইটো বোলে নখটো যেনেকা, নখত কি বস্তু মাৰে? উকনি মাৰে নাই? হা, ভগৱন্ত উকনি নিচিনা ৰাৱণক খিটিককৈ মাৰি কিনে ঔ হৰি ঔ ৰাম কৰিব পাৰে। কাৰণ ভগৱন্তৰ কটাক্ষতে স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি। যিজন কেৰাহীকে চালেই বোলে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিব পাৰে। এইটো কোনে কৈছিলে প্ৰাৰ্থনাটো জানেনে? দেৱাদিদেৱ মহাদেৱে কৰিছিলে। এই ৰামে কটাক্ষতে স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, এগোটা ডিম্বৰু মই অৰুদ্ৰ এক গুটি। ভাগৱতৰ 8ম স্কন্ধ শিৱমোহনত আছে। শিৱই এবাৰ প্ৰাৰ্থনা কৰিবলৈ গৈছিলে কৃষ্ণক, ৰিকুৱেষ্ট এটা লৈ গৈছিলে। মানে মহাভাগৱতৰ, এই ভাগৱতৰ 8ম স্কন্ধৰ হৰমোহন বুলি এটা খণ্ডন আছে, শিৱমোহন, বুজিছেনে? তাত শিৱই মানে এবাৰ ভগৱন্তৰ মোহিনী ৰূপটো চাবলৈ গৈছিলে। কি ৰূপ? মোহিনী ৰূপ। পাৰ্বতীক লগত লৈ গৈছে। ভগৱানক ওচৰত গ'ল আৰু প্ৰথমে প্ৰাৰ্থনা কৰিছে ভগৱানক। কি বুলি প্ৰাৰ্থনা কৰিছে? হে ৰাম নমো নমো মাধৱ, বিধিৰ বিধিদাতা, তুমি জগতৰ গতি, তুমি পিতা মাতা। এইটো কোনে কৰিছে প্ৰাৰ্থনা? বোলে দেৱাদিদেৱ মহাদেৱ, যিজন সংহাৰ কৰে পৃথিৱীখন। পৃথিৱীয়ে নহয়, ব্ৰহ্মাণ্ড সংহাৰ কৰে। তেওঁ প্ৰাৰ্থনা কৰিছে ভগৱানক, কৃষ্ণক। য়ে নমো নমো মাধৱ বিধিৰ বিধিদাতা,
তুমি জগতৰ গতি, তুমি পিতা মাতা, তুমি কাৰ্যকাৰণ সমস্ত চৰাচৰ, কুণ্ডল ভাঙিলে যেন এ শুনা স্বৰূপত। ভাগৱতৰ প্ৰথম শ্লোকটো আনিছে, অকণমান টাচ কৰিছে বেদব্যাসে এইটো শ্লোকটো ভাগৱতৰ পৰা যেনেকৈ শ্লোকটো বোলে অবস্তুক দেখা বন্ত বস্তুক আৱৰি, এহিহে মুহুৰ মায়া জানা নিষ্ট কৰি। হয়নে বাৰু? ভাগৱতৰ এই শ্লোকটোক আনিছে। মহাদেৱে কৈছে তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ, কুণ্ডল ভাঙিলে শুনা স্বৰূপত। তুমি পৰমাত্মা জগতৰ ইখ এক, একো বস্তু নাহিখে তোমাত বৈতি ৰেক। তোমাৰ চৰণে মাংগো এ অমূল্য ভকতি, মুখে লৌক নাম মূৰ কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা। ই ৰাম সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণ, এতেকে প্ৰসাদ মাংগো তোমাৰ চৰণ। ভকতে কি বিচাৰিব লাগে? ভকতে মুক্তি নিবিচাৰে, ভকতে ভক্তি নিবিচাৰে। ভকতে কি বিচাৰে জানেনে? জৈতে তৈতে গয়া জন্ম লভু, আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। ভকতে কেতিয়াও মুক্তি বিচাৰিব নালাগে দেই, ধ্যান দি শুনিব। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে আগতে প্ৰথম ঘোষাতে লিখিছে যে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নাম। ভকতে ভক্তি আৰু মুক্তি বিচাৰিব নালাগে, ভকতে ভক্তি বিচাৰিব লাগে। ভক্তি ভোগ কৰিবলৈ বিচাৰিব নালাগে। ভক্তি আৰু মুক্তি বিচাৰি যদি কৃষ্ণক ভজা হয় তেনেহ'লে পিশাচিনী ভক্তি বুলি কোৱা হয়, বুজিছেনে? ভক্তি মুক্তি স্পৃহা পিচাচিনী হৃদয় বৰ্ততে বুলি কৈছে সংস্কৃত শ্লোকত। বোলে লোক পৰলোকৰ কথা চিন্তা কৰি কৰি যদি আমি ভকতি কৰি থাকোঁ, প্ৰভু মোক যেনে তেনে বৈকুণ্ঠ নিবা, প্ৰভু মোক যেনে তেনে স্বৰ্গলৈ নিবা প্ৰভু, তেতিয়া সেইটো ভকতি নকয়, সেইটো কি কয়? সেইটো পিশাচিনী ভকতি কয়, বুজিছেনে? হে প্ৰভু আপুনি মোক যেতই ৰাখে লাগিলে যি জন্মতে লৈ যাওক, আপোনাৰ কাম আপুনি কৰক, মোৰ কৰ্মৰ দুখত মোক আপুনি হয়তো ছাগলী বনাই দিব আছা, হয়নে বাৰু? বান্দৰ বনাই দিবা, কুকুৰ বনাই দিবা, মেকুৰী বনাই দিব আছা, তাতেই বোলে তোমাৰ কিন্তু স্মৰণ হৈ থাকিব লাগিব। সেইকাৰণে জড়ভৰত হৰিণ জন্ম পালে, কিন্তু ঈশ্বৰৰ স্মৰণটো আছে। বিন্দু উপনিষদত কৈছে, বিন্দু উপনিষদত কৈছে মনো এব মনুষ্যানাম কাৰণম বন্ধা মোক্ষয়, মনো এব মনুষ্যানাম কাৰণম বন্ধা মোক্ষয়। বোলে মনটোৱে আমাক বান্ধিবও পাৰে আৰু মনটোৱে আমাক খুলিবও পাৰে। সেইকাৰণে ফকৰা যোজনাত কৈছে মন আমাৰ খেলি মেলি যেনি তেনি যায়, কৃষ্ণ আমাৰ গৰখীয়া আনিব ঘূৰাই। এনেকুৱা সুন্দৰ সুন্দৰ ভক্তিমূলক ফকৰা আছে। আৰু এভাগ ফকৰা আছে বোলে ব্ৰহ্মাক মাৰিবা, বিষ্ণুক মাৰিবা, ৰুদ্ৰক নেদিবা ঠাই, মহামহন্তক কোবাই মাৰিবা, তেৱেহে বৈকুণ্ঠ যায়। কি বুলি ক'লে? ব্ৰহ্মাকো মাৰিব কৈছে, বিষ্ণুকো মাৰিব কৈছে, বুজিছেনে? ব্ৰহ্মাক মাৰিবা, বিষ্ণুক মাৰিবা, ৰুদ্ৰক নেদিবা ঠাই, আৰু মহামহন্তক বোলে কোবাই মাৰিবা। আমাৰ নিচিনা বা আমাৰ মহামহন্তসকলক দেখিলে বোলে একদম কোবাই কোবাই মাৰিব কৈছে, তেৱেহে বৈকুণ্ঠ পায়, তেতিয়াহে আপোনালোক বৈকুণ্ঠলৈ পাব। ইয়াৰ ভাঙনিটো আমি যদি সময় থাকে ভাঙি যাম বাৰু, কিন্তু এতিয়া নাভাঙো। মনটো মূল বস্তু, মনটো আমাৰ স্থিৰ কৰিব লাগিব দেই বাপ।
বেদব্যাসে যেতিয়া ভাগৱত লিখা নাছিলে তাৰ আগতে ৰামায়ণত এটা শ্লোক লিখিছিলে। বাল্মীকি ৰামায়ণৰ মাহাত্ম্যত আছে, মনো এব মনুষ্যানাম কাৰণাম বন্ধা মোক্ষয়। এইটো বিন্দু উপনিষদত আছে। মন যেতিয়ালৈকে পবিত্ৰ নহয় তেতিয়ালৈকে আমাৰ কল্যাণ নহয়। সেইকাৰণে বেদব্যাসে প্ৰশ্ন কৰিছে, নিজকে প্ৰশ্ন কৰিছে, মনোশুদ্ধি বিহীনানাম নিষ্কৃতিচ্ছম কথম ভৱেৎ। যেতিয়ালৈকে মনটো পবিত্ৰ নহয় তেতিয়ালৈকে আমাৰ কল্যাণ নহয়, নিষ্কৃতি নহয়। নিষ্কৃতি মানে কল্যাণ নাই। বোলে সব পবিত্ৰ কৰিব পাৰোঁ আমি, শৰীৰটোক পবিত্ৰ কৰিম, যেতিয়ালৈকে আমাৰ মনটো চফা নহয়। গোটেই বস্তুটো মনটোৱে, ভাৱটোতে সোমাই আছে, বুজিছেনে বাৰু? আপুনি চাব, আজি আপোনালোক ভগৱন্তক কি কি আগবঢ়াইছে? বোলে কল দিছে, বুটমাহ দিছে, আপেল দিছে, নাৰিকল দিছে, কুঁহিয়া দিছে, অনেক দ্ৰব্য সম্ভাৰ ভগৱন্তক অৰ্পণ কৰিলে নাই বাৰু? আপুনি যেতিয়া শৰাইখন ভাঙিছে তেতিয়া চাব, বোলে কল এটা কমি আছে, কৃষ্ণই খাই দিলে। এনেকুৱা হয় নেকি বাৰু? হা, যিজন শৰাই ভাঙিলে সেইজন কল এটা কম পালে নেকি? হা, পোৱা নাই নহয়। তেতিয়া সেই ভগৱন্তইনো কি খালে, কি বস্তু ল'লে আমাৰ পৰা, সেইটো জানিব লাগিব। ভগৱন্তক দিব পৰা বস্তু আমাৰ ওচৰত একোৱেই নাই। বা ভগৱন্ত আমি কি দিম, ভগৱন্ত আমাৰ পৰা কি বিচাৰিছে জানেনে? কি ভাৱেৰে মোক দিছে, ভাৱটো বিচাৰিছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে, এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱ। আমাৰ ভাৱটো শুদ্ধ হ'ব লাগিব, মনটোক আমি নিৰ্মল কৰিব লাগিব। কিন্তু মনটো নিৰ্মল ক'ত হ'ব? বেদব্যাসে প্ৰশ্ন কৰিছে, মনোশুদ্ধি বিহীনানাম নিষ্কৃতিচ্ছম কথম ভৱেৎ। আৰু যেতিয়ালৈকে মনটো পবিত্ৰ নহয় তেতিয়ালৈকে আমাৰ কল্যাণ নহয়। তাৰপিছত বেদব্যাসে ভাগৱতৰ ১২ খণ্ডত ইয়াৰ উত্তৰটো নিজেই দিছে। তেওঁ কৈছে, এতস্মাদো পৰম কিঞ্চিন মনোশুদ্ধি বিদত্তে, যে মন পবিত্ৰ কৰা একমাত্ৰ উপায় হৈছে কৃষ্ণ কথা, ভগৱানৰ কথা। যিমানকণ সময় আমি কৃষ্ণ কথাৰ লগত জড়িত হৈ থাকিম সিমানকণ সময় আমাৰ মনটো পবিত্ৰ হৈ আছে, বুজিছেনে বাপ? সেইকাৰণে অনাদি পাতনত গুৰুজনাই কৈছে, ইয়ে মনে পাপ পুণ্য স্বৰ্গ মনে হে নৰক, মনে হে কৰিছে ভেদ আপোন পৰক। ৩য় স্কন্ধত ভাগৱতত গুৰুজনাই কৈছে, বোলে মনে পাপ পুণ্য স্বৰ্গ মনে হে নৰক, মনে হে কৰিছে ভেদ আপোন পৰক। যতেক ইন্দ্ৰিয় গণ মনৰ অধীন, মনৰে হে আজ্ঞা পালি থাকে ৰাত্ৰি দিন। বোলে মনে উপজয় জানা মনে হে মৰণ, মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ। মনটোৱে আমাক ভেদাভেদ কৰিছে। বোলে ই মনটোৱে ভেদাভেদ কৰিছে, ই ধনী মানুহ, ই দুখীয়া মানুহ, ই কোলা মানুহ, ই বগা মানুহ, ই উচ্চ জাতি, ই নিচ্চ জাতি। আমাৰ মনটোৱে আমাক ভেদাভেদ কৰিছে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আমাৰ আত্মাবিলাক সকলোৰে এক, আত্মাৰ কোনো বিভেদ নাই, আত্মাৰ কোনো বিকাৰ নাই। আত্মাক নিৰ্বিকাৰ বুলি কোৱা হয়। আমাৰ আত্মা, আপোনাৰ শৰীৰত যিটো আত্মা আছে, আমাৰ তাঁতি বাপৰো সেই একেই আত্মা। পৰুৱাটোৰ গাত যিটো আত্মা আছে, হাতীটোৰ গাত সেই একেই আত্মা, হয়নে বাৰু? আৰু আমাৰ শৰীৰতো সেই আত্মা আছে, বুজিছেনে বাৰু? আৰু যি আত্মৰাম হয় সেইজন সমস্ত ভূততে হৰিময় দেখে। দেৱাদিদেৱ মহাদেৱে কৈছে, বোলে যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, হৰি বিনে নাহি খে পৃথক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। হৰমোহন খণ্ডত কৈছে। গতিকে কৃপালু বাপাই সমস্ত ভগৱন্ত ৰাম অৱতাৰ হোৱাৰ পিছত ভগৱান ৰাম যাবলৈ ওলাইছিলে দেই বৈকুণ্ঠলৈ। প্ৰথমে স্বৰ্গ যাব, তাৰপিছত মানে বৈকুণ্ঠলৈ যাব। প্ৰথমে স্বৰ্গলৈ লৈ গৈছে চবকে, তাৰপিছত বৈকুণ্ঠলৈ গৈছে।
তাৰপিছতে লক্ষ্মণক কৈছে যে এতিয়া মই অৱতাৰ মোৰ শেষ হ'ল, এতিয়া বোলে কোন কেনেকৈ যাব বৈকুণ্ঠলৈ যাব, বিমান এখন মই মাতি দিছোঁ, আহিব অলপ দেৰি পিছত, কোন কোন বৈকুণ্ঠ যাব সেইসকলক নিমন্ত্ৰণটো জনাই দিয়া হওক, বুজিছেনে বা। তাৰপিছত লক্ষ্মণে গ'ল প্ৰথমে জম্বুবানৰ ওচৰত দেই। জম্বুবানক কৈছে, হে ভক্ত জম্বুবান, সেৱা এটা কৰি লৈছে যে প্ৰভু ৰাম, আপুনি যিহেতু ৰামৰ কাম কৰিছে, হয়নে বাৰু। ইয়াত এটা গুৰুত্বপূৰ্ণ কথা এটা সোমাই আছে। আজি এই নামঘৰখনত কোনোবা কল কাটিছে, কুঁহিয়া কাটিছে, নামঘৰ মুচিছে, কোনোবা নাম গাইছে, কোনোবা ভাগৱত পাঠ গাইছে বা কোনোবা ব্যাখ্যা কৰিছে, পুণ্যটো কিন্তু সকলোৰে সমান সমান হৈছে দেই। আপুনি নাভাবিব যে কলপাত কটাজনে পুণ্যটো কম পাইছে, তাঁতিৰ বাবে বেছি পাইছে, ৰন্ধন কৰাসকল বোলে পুণ্য পোৱাই নাই, তেওঁলোক শুনিবই পোৱা নাই। মাধৱৰ কৰ্ম যিকোনো এটা হওক, যিকোনো দেই বাপ, ধ্যান দি শুনিব। আপুনি ঈশ্বৰৰ কৰ্মৰ লগত যিকোনো কৰ্মত জইন হৈ যাওক, ঈশ্বৰে দয়া কৰে, কৃপা কৰে, সমান পুণ্য পাব। সেইকাৰণে ভাগৱত ধৰ্মক কাক কৈছে? গীতাত অৰ্জুনক কৈছে, এ ৰাম সমস্ত ধৰ্মক বিদু ৰত পৰিহৰি লয়ুক আমাৰ নাম এ মহাযত্ন কৰি যিটো গুণ নাম মূৰ সংসাৰত সাৰ কহিলো গৈপক সখী তোমাত প্ৰচাৰ ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম হৈয়াকেহে বোলয় সখী ভাগৱত ধৰ্ম। ধর্মে পৃথিবীর আগত কহিলা, ধর্মে পৃথিবীর আগত কহিলা মহাভাগবত ধর্ম, মুকুতি সুখৰ কেৱল আশ্ৰয় জানা মাধৱৰ কৰ্ম। আজি আপোনালোক যে আয়োজন কৰিছে, এইটো কমিটিয়ে আয়োজন কৰিছে, আজি ভাগৱত ধৰ্ম আপোনালোক গ্ৰহণ কৰিছে, কিন্তু একশৰণ হ'ব লাগিব দেই। এইটো ধ্যান দি শুনিব, একশৰণৰ ওপৰত আমি কোৱাই নাই একো। গীতাত অৰ্জুনক কৈছে যে হে অৰ্জুন, গীতাত মানে 6টা অধ্যায় কৰ্মযোগৰ কথা কৈছে। ভকতীয়া অনুষ্ঠানবিলাকত সদায় হৰিধ্বনি দিব লাগে। এই ক্লেপ বজোৱাটো কিন্তু ভকতীয়া অনুষ্ঠানত থাকিব নালাগে, ধ্যান দি শুনিব। আমাৰ ভকতীয়া অনুষ্ঠানবিলাকত সদায় হৰিধ্বনিৰে সংবৰ্ধনা জনাব লাগে। তো গতিকে জম্বুবানক ক'লে ৰামে, যিহেতু তুমি ৰামৰ কাম কৰিছা, গতিকে আপুনি যাব লাগিব। সেই বুলি যেতিয়া অনুৰোধ কৰিলে লক্ষ্মণে, তেওঁ লক্ষ্মণৰ অনুৰোধটো জম্বুবানে ক'লে, নাকচ কৰিছে যে মই বৈকুণ্ঠলৈ নাযাওঁ। বোলে কিয় নাযায়? বোলে মোৰ কামনা এটা থাকি গ'ল, বুজিছেনে? সেই কামনাটোৰ কাৰণে মই বৈকুণ্ঠলৈ নাযাওঁ। তাৰপিছত কৈছে বোলে কি কামনা আছিল? বোলে কামনাটো এইটোৱে, যেতিয়া বোলে ৰাম ৰাৱণৰ যুদ্ধ হৈ আছিল, সকলোৱে সকলোৰ লগত যুদ্ধ কৰি আছিল, বোলে সেই যুদ্ধখন অকল মই চাইহে আছিল। বোলে মই যুদ্ধ কাৰ লগত কৰিম, কাৰণ মোৰ সমপৰ্যায়ৰ মানুহ কোনো নাছিল। বোলে আছিল মাত্ৰ দুজন, এজন হৈছে ৰাৱণ আৰু এজন হৈছে মোৰ স্বামী ৰাম। আৰু যদি মই ৰাৱণক মই মাৰি দিলোহেঁতেন, তেনেহ'লে ৰামৰ কৃতিটো নাথাকিলহেঁতেন। গতিকে মোৰ কামনা এটা থাকি গ'ল, বোলে প্ৰভু কৈ দিবা যোৱা, বোলে মই জম্বুবান বৈকুণ্ঠলৈ নাযায়। যেতিয়ালৈকে কামনাটো মোৰ পূৰ্ণ নহয়, তেতিয়ালৈকে বৈকুণ্ঠ নাযায়। তেতিয়া লক্ষ্মণে গৈ কিনি ৰামক ক'লে যে প্ৰভু, যে এনেকুৱা বোলে আপোনাৰ জম্বুবানে ক'লে। তেতিয়া ভগৱান কৈছে তথাস্তু হওক, তেওঁৰ কামনাটো মই পূৰ্ণ কৰিব লাগিব। ঔ হৰি ঔ ৰাম। লাষ্টত কি কৰিলে ভগৱানে? দাপৰ যুগত আহি
দাপৰ যুগত আহি জম্বুবানৰ কামনাটো পূৰ্ণ কৰিছে। আগে নিচিনিলোঁ এবেহে জানিলোঁ তেন্তে তুমি শ্ৰী ৰাম, হয়নে? এতিয়া আৰু ভগৱন্ত অফাৰো পালে তাত জম্বুবানক পৰাস্ত কৰি জম্বুবানৰ একমাত্ৰ কন্যা জাম্বৱতীক পালে। ভগৱন্ত য'তেই যায় মানে কিবা এটা নহ'লে কিবা এটা ঘটনা কৰি আহে, বুজিছেনে বাৰু? য'তেই যায় শিশু পালে এনেই ভগৱানক নকয় যে সেইজন বোলে তাৰ কামটোৱে তেনেকুৱা, য'তে যায় বোলে তাতেই টেৰা মেৰা কামবিলাক কৰি আহিবই মানে। এতিয়া কথা এটা হ'ল, জম্বুবান যেনিবা ভালুক আছিল, হয়নে বাৰু? জম্বুবান কোন আছিল? ভালুক আছিল। কিন্তু জম্বুবানৰ ছোৱালীজনী ভালুকনী হ'ব লাগিব, হয়নে বাৰু? জম্বুবান যিহেতু ভালুক আছিল, জম্বুবানৰ ছোৱালীজনী ভালুকনী হ'ব লাগিছিল। ইয়াৰ এটা কাহিনী আছে যে ভগৱান কেনেকৈ ভালুকনীক বিয়া পাতিলে নে জাম্বুৱতীক বিয়া পাতিলে, হয়নে বাৰু? ইয়াৰ এটা কাহিনী আছে। সময়ৰ প্ৰতি সময় পাখি লগা কাণৰ নিচিনা, সময় গৈ আছে, গতিকে এইটো কাহিনীটো আজি নকওঁ। গাড়ীৰ পিছফালে লিখা থাকে ন, আকৌ আহিম। কেতিয়াবা আকৌ আহিলে মানে কম বাৰু কাহিনীটো। কাৰণ জম্বুবানৰ মানে ছোৱালীজনী ভালুকনী আছিলে ন সঁচাকেই মানুহ আছিল, ইয়াৰ ওপৰত কাহিনীটো থাকিব বাৰু। তাৰপিছত ভগৱন্তই লক্ষ্মণক পঠালে দিবিত বানৰৰ ওচৰত। কাৰ ওচৰত? দিবিত বানৰৰ ওচৰত। কাৰণ দিবিত বান্দৰৰ বহুত কাম। দিবিত বান্দৰ মানে দিবিত বান্দৰ কি আছিল? ৰাম ৰাৱণৰ যুদ্ধত ৰামৰ পক্ষপাতত আছিল আৰু তেওঁ ৰামে তাক সেনাপতি বনাই ৰাখিছিলে। কি বনাইছিলে? সেনাপতি দিবিত বান্দৰক দেই। দিবিত বান্দৰে কি কৰিলে? যেতিয়া প্ৰস্তাৱ ৰাখিবলৈ গ'ল লক্ষ্মণে, যে লক্ষ্মণে কৈছে যে বৈকুণ্ঠৰ বিমানখন আহিছে আৰু তোমাক যাবলৈ চুটকেছ বান্ধিবলৈ কৈছে, কাপোৰ কানি ল'বলৈ কৈছে। অলপ পিছতে বৈকুণ্ঠৰ বিমানখন আহিছে, যাব লাগিব তুমি বৈকুণ্ঠ, প্ৰথমে স্বৰ্গ যাব লাগিব। তেতিয়া দিবিত বান্দৰে মানে বহুত খঙেৰে লক্ষ্মণক কৈছে, বোলে মই ৰামৰ কাম কৰিলোঁতো কৰিলোঁ, কি ডাঙৰ কথা, বোলে মই তহঁতৰ বৈকুণ্ঠ চৈকুণ্ঠ ক'তো নাযাওঁ বোলে। খুব গালি পাৰিলে লক্ষ্মণক। তেতিয়া লক্ষ্মণে কৈছে যে এই বান্দৰটোক বোলে একে ঘোঁচা মাৰি পেলাম নেকি বোলে, এনেকৈ মানে খঙত ক'লে। তাৰপিছত আপত্তিটোত গৈ কিনি ৰামৰ আগত কৈছে যে প্ৰভু, যে দিবিত বান্দৰক বোলে যেতিয়া মই প্ৰস্তাৱ ৰাখিলোঁ বোলে দিবিত বান্দৰে মোক উল্টাই গালি পাৰিলে। তেতিয়া ৰামে কৈছে ঠিক আছে অ'কে, মই যেতিয়া বোলে তুমি বলৰাম অৱতাৰ হ'বা আৰু মই কৃষ্ণ অৱতাৰ হ'ম দাপৰ যুগত, তেতিয়া সেই দায়িত্বটো তোমাৰ কামনা হৈ গ'ল। যে এই বান্দৰটোক মাৰিয়ে পেলাম নেকি বুলি ক'লা যে, তোমাৰ কামনাটো তাত পূৰা কৰি দিম। ঔ হৰি ঔ ৰাম। সেইকাৰণে দিবিদৰ প্ৰাণ লৈলা মুষ্টিৰ প্ৰহাৰে। এই যে মাৰিম বুলি ক'লে যে, গতিকে কামনাটো মূল বস্তু দেই বাপ। যে যথামম প্ৰপদ্যন্তে তাস তথৈব ভজামহম। ভগৱান কৃষ্ণ গীতাত কৈছে, হে অৰ্জুন, যোনে যেনেকৈ কামনা কৰিব সেইভাৱে তেওঁক মই, সেই ভাৱনাৰে তেওঁক মই গতি দিম। যোনে যিটো ভাৱ কৰিব, যেনে আপোনাৰ কামনাটো যদি যি থাকিব, সেই কামনাতে আপুনি ভাৱনাযুক্ত হৈ সেই যোনিত যাবলগীয়া হৈ যাব। আপুনি যদি অন্তিম সময়ত যদি আইগৰাকীৰ কথা চিন্তা কৰি কৰি কেনেবাকৈ প্ৰাণটো যাব, তেনেহ'লে অহা জন্মটো আপুনি আইগৰাকী হৈ যাবও আছে। ঔ হৰি ঔ ৰাম। সেইকাৰণে গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন, তোমাক যিবিলাক কথা ক'লোঁ সেইখিনি গোপনীয় আছিল। এতিয়া যিটো কথা ক'ম এইটো একেবাৰে গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে ক'ম। তেতিয়া অৰ্জুনে কৈছে বোলে যদি গোপনীয়তকৈ গোপনীয় কথাটো ক'বলৈ আছিলে, প্ৰাইভেট কথাটো বোলে এতিয়াহে ক'বলৈ আছিলে, তেতিয়া বোলে ইমান দীঘল লেকচাৰ কেলে মাৰিলা প্ৰভু? বোলে 6টা যুগ বোলে কৰ্মযুগ, 6টা যুগ বোলে জ্ঞান যুগ, 6টা যুগ ভক্তি যুগ, বুজিছেনে বাপ? বোলে ইমান দীঘল কেলে লেকচাৰ মাৰিলা? কৃষ্ণক কৈছে অৰ্জুনে।
যদি গোপনীয়তকৈ গোপনীয় গোপনীয়তকৈ গোপনীয় গোপনীয়তকৈ গোপনীয় প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে কওঁ। শ্ৰীমদ ভাগৱত গীতাত কৈছে 18 অধ্যায় 62 নম্বৰ শ্লোক, বুজিছেনে বাপ? কি ক'লে ভগৱানে? বোলে সৰ্বগৃহোত্তমম ভূয়ম শ্ৰীণু মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিতি ব্যাখ্যামি তে শীতম। তোমাৰ হিতৰ কাৰণে একেবাৰে গোপনীয়তকৈ গোপনীয় গোপনীয়তকৈ গোপনীয় কথাটো এতিয়াহে কওঁ। তেতিয়া অৰ্জুনে কৈছে ঠিক ঠাক হৈ ল'ল, এতিয়াহে মোক ভগৱানে আচল কথাটো ক'ব। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, বোলে মন মনা ভৱ মদ ভক্তু মদ জাজি মম নমস্কুরু মামেব শৈষি সত্যম তে প্রতি জানে প্রিয় শশীমে। হে অর্জুন, মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে, সকলোৱে গাব। ইয়ে মুত মাত্ৰ সদা দিয়া মন মোর ভক্ত হুয়া ইয়ে সর্বক্ষণ ইয়ে মুকে মাত্ৰ পূজা মুখে করা নমস্কার তোমাত কহিলো তত্ত্ববাণী পাইবা তুমি মোক মহামানী তুমি প্রিয়তম হৃদ সখিয়া রাম তুমি প্রিয়তম হৃদ ভগৱান কৈছে যে মুত মাত্ৰ সদা দিয়া মন, সদা মানে অলৱেজ, এনি টাইম। মনটো ক'ত থাকিব লাগিব? কৃষ্ণৰ চৰণত দেই। আমাক গুৰুজনাই কৈছে কৃষ্ণৰ চৰণত মন লগাই ৰাখিব লাগিব আমি। মুক মাত্ৰ সদা দিয়া মন, মনটো আমাৰ ক'ত থাকিব লাগিব? কৃষ্ণৰ চৰণত। সেইকাৰণে মহাভাৰতৰ শকুনিয়ে এটা সাংঘাতিক প্ৰাৰ্থনা কৰিছে, ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। মহাভাৰতৰ শকুনিক সকলোৱে বেয়া পায়, কিন্তু কৃষ্ণক প্ৰাৰ্থনা এটা কৰিছে মহাভাৰতৰ শকুনিয়ে। কি বুলি কৈছে? বোলে কৃষ্ণ তদ্দিয় পদপঙ্কজৌৰান্তে ঐদবয় বিশুদ্ধ মানসৰাজোহনস প্ৰাণ পয়ান সময় কফবাত পীত কণ্ঠাৰুধয় স্মৰণম কুতেস্ত। এইটো মহাভাৰতৰ শকুনিয়ে কৰিছে প্ৰাৰ্থনা। আমাৰ গুৰুজনে আকৌ অনুবাদ কৰিছে ইয়াত, মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বৈখন। সৰ্বৈখন মানুহ এনি টাইম, অলৱেজ। মুকে মাত্ৰ পূজা, মুকে কৰা নমস্কাৰ। কৃষ্ণক পূজা কৰিলে সকলোৰ পূজা হৈ যায় দেই বাপ, ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। সেইকাৰণে অৰ্জুনক কৈছে, অৰ্জুনে এটা প্ৰশ্ন কৰিছিলে, ধ্যান দি শুনিব দেই, বৰ গুৰুত্বপূৰ্ণ কথা। অৰ্জুনে এটা প্ৰশ্ন কৰিছে, প্ৰভু বিশ্বৰূপ যেতিয়া ভগৱন্তই দেখুৱালে তেতিয়া ভগৱন্তক প্ৰশ্ন কৰিছে, হে নাৰায়ণ, তুমি যে কৈ আছা তোমাকে পূজা কৰা, তুমিয়ে একমাত্ৰ দেৱতা, অন্য মানুহবিলাকে যে অন্য দেৱ দেৱী পূজা কৰি আছে, সেই মানুহবিলাকে পাপ কৰিছে নেকি প্ৰভু? ডাইৰেক্ট প্ৰশ্ন। হৰি ৰাম, ডাইৰেক্ট প্ৰশ্ন কৰিছে। তেতিয়া ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, পূজা কেতিয়াও পাপ হ'ব নোৱাৰে। পূজা কেতিয়াও পাপ নহয়, বুজিছেনে বাৰু? অৰ্জুনক কৈছে, মই তোমাক ৰাস্তাবিলাক দেখুৱাই দিছোঁ, মোক পূজা কৰিবা বুলি মই কোৱা নাই তোমাক, বুজিছেনে? ভগৱানে কৈছে নিৰ্ণয়টো তোমাৰ নিজৰ। মহাত্মা গান্ধীয়ে এটা বহুত ডাঙৰ কথা কৈছিলে। মহাত্মা গান্ধীয়ে কৈছে জীৱনৰ আটাইতকৈ কঠিন কামটো কি? নিৰ্ণয় কৰা। জীৱনৰ আটাইতকৈ কঠিন কামটো কি? নিৰ্ণয় কৰা। আমি কি সিদ্ধান্ত কৰিলে আমাৰ গতি হ'ব। অৰ্জুনে প্ৰশ্ন কৰিছে, হে প্ৰভু, তুমি যে কৈ আছা তোমাকে পূজা কৰা, তোমাকে সেৱা কৰা, তুমিয়ে একমাত্ৰ দেৱতা, হে জল বুধ যেন জলে মিলিছয়
ব্রহ্মত হুয় জীব ব্রহ্মে যাইলিন। বোলে কৃষ্ণক পুজিলে পূজা সমস্তরে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। বড় গুরুত্বপূর্ণ কথা কৈ আছো, ধ্যান দি শুনিব দেই বাবা। অৰ্জুনে প্ৰশ্ন যেতিয়া কৰিলে প্ৰভুক, তেতিয়া ভগৱান কৈছে, হে অৰ্জুন, পূজা কেতিয়াও পাপ হ'ব নোৱাৰে, কাৰণ তাত শ্ৰদ্ধা যোগ হৈ যায়। আৰু য'ত শ্ৰদ্ধা যোগ হৈ যায় সেইটো কেনেকৈ পাপ হ'ব? সেইটো পাপ নহয়। কিন্তু তুমি যদি দেৱতাক পূজা কৰিবা, দেৱ দেৱী পূজা কৰিবা, তেনেহ'লে মই তোমাক দেৱ দেৱী যোগালৈ পঠিয়াই দিম, স্বৰ্গ। কোনটো জেগা? স্বৰ্গ। এইটো 9 নম্বৰ অধ্যায়ৰ 25 নম্বৰ শ্লোকত কৈছে গীতাত, সংস্কৃত শ্ৰীমদ ভাগৱত গীতা 9 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোক, নোট কৰি ল'ব পাৰে কোনোবা। 9 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, ব্লয়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱীক পূজা কৰিবা তেনেহ'লে মই তোমাক স্বৰ্গলৈ পঠিয়াই দিম। স্বৰ্গত তুমি বোলে ইন্দ্ৰৰ লগত 5 ষ্টাৰ হোটেলত থাকিবলৈ সুবিধা কৰি দিম। ঔ হৰি ঔ ৰাম, বুজিলে মা? স্বৰ্গত কোনে থাকে? বোলে দেৱ দেৱীসকল থাকে, 5 ষ্টাৰ হোটেল আছে তাত, ভোগ কৰিব তাত। বোলে যজ্ঞেৰ ইষ্টে স্বৰ্গগতিম পাৰ্থয়ন্তে তেক্তম ভুক্তম স্বৰ্গলোকম বিশালম ক্ষীণম পুণ্য মৃত্যুলোকে বসন্তি। ভগৱানে কৈছে, তুমি যদি দেৱ দেৱীক পূজা কৰিবা তেনেহ'লে মই তোমাক স্বৰ্গলৈ পঠিয়াই দিম। দেৱ দেৱীসকলৰ লগত একেলগে তুমি ধুনীয়াকৈ 5 ষ্টাৰ হোটেলত থাকিবলৈ সুবিধা কৰি দিম। আৰু যেতিয়া তোমাৰ পুণ্যটো আদায় হৈ যাব, তেতিয়া বোলে তাত থকা দেৱ দেৱীসকলে তোমাক গতা মাৰি আকৌ নৰকলৈ পঠিয়াই দিব। ঔ হৰি ঔ ৰাম, বুজিছেনে বা? গীতাত অৰ্জুনক কৈছে। বোলে তাঁতি বাপে বনাই বনাই নিজে নিজে কৈ আছে নেকি? আপোনালোক শ্ৰীমদ ভাগৱত গীতা 9 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোকটো পঢ়ি লওক। তাৰপিছত ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, পিত্ৰাণি আন্তি পিত্ৰেজা, তুমি যদি পিতৃপুৰুষক পূজা কৰি থাকিবা, 9 পুৰুষ 7 পুৰুষ, কিছুমান পূৰ্বপুৰুষক পূজা কৰে, হয়নে বাৰু? তো ভগৱান কৈছে, যদি তুমি পিতৃপুৰুষক পূজা কৰি থাকিবা আজিও, তেনেহ'লে মই তোমাক পিতৃলোকলৈ পঠিয়াই দিম। ঔ হৰি ঔ ৰাম। তাৰপিছত ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, বোলে ভূতানি আন্তি ভূতেজা, তুমি যদি ভূত প্ৰেতক পূজা কৰিবা, কিছুমান মানুহ আছে আজিকালি ভূত প্ৰেতকো পূজা কৰিবলৈ আৰম্ভ কৰি দিছে, শ্মশানত গৈ কিনি পূজা কৰি আছে, ডাহিনী যোগিনী, হয়নে বাৰু? সঁচা কথা হয়নে বাৰু? শ্মশানত পূজা কৰিছে মানুহবিলাক। মানুহবিলাক অন্ধবিশ্বাস আৰু কুসংস্কাৰ আজি আঁতৰাবই পৰা নাই। অন্ধবিশ্বাস আৰু কুসংস্কাৰ থকাৰ কাৰণে আমাৰ হৃদয়ত যে পৰমাত্মা আছে, এই কথাটো আমি উপলব্ধি কৰিব পৰা নাই। ভগৱান বাহিৰত নাই দেই। ভগৱান কৃষ্ণই কৈছে, বোলে না মন্দিৰ মে না মছজিদ মে না সড়ক মে না গুফা মে मैं तो तेरी पास हूँ। ना मंदिर में ना मस्जिद में ना सड़क में ना गुफा में, मैं तो तेरी पास हूँ। हे अर्जुन, भूतानी आंति भूतेजा, তুমি যদি ভূত প্ৰেতক পূজা কৰিবা তেনেহ'লে মই তোমাক ভূত প্ৰেত বনাই দিম। আৰু যেতিয়া তুমি ভূত প্ৰেত হৈ যাবা, হয়নে বাৰু? ভূত প্ৰেত যেতিয়া বনি যাবা, তেতিয়া মই তোমাক এটা নিৰ্দিষ্ট জেগালৈ পঠিয়াই দিম। সেই জেগাটোৰ নাম কি জানেনে? কৈলাশপুৰ। কৈলাশ। বোলে কৈলাশত কোন আছে? বোলে ভূত প্ৰেতৰ ৰজা দেৱাদিদেৱ মহাদেৱ আছে, হয়নে বাৰু? ভূত প্ৰেতসকলৰ বোলে এটা বোলে যিমান ভলে ভাণ্ডাৰীৰ যিমান ভকত আছে, যিমান অনুচৰ আছে, সব ভূত প্ৰেত, হয়নে বাৰু? ভলে ভাণ্ডাৰীৰ যিমান অনুচৰ আছে কৈলাশত, সব ভূত প্ৰেত। বোলে কাৰোবাৰ 5টা ভৰি হাত, কাৰোবাৰ বুকুখন বোলে এই চকুটোত বোলে বুকুত বোলে চকু আছে, হয়নে বাৰু? কাৰোবাৰ মূৰটোৱে নাই। এনেকুৱা যদি ভূত প্ৰেত হৈ যাবা, তেতিয়া মই তোমাক বোলে ভূত প্ৰেতৰ জেগালৈ পঠিয়াই দিম। কৃষ্ণই কৈছে দেই বাপ। তাৰপিছত অৰ্জুনক কৈছে, হে অৰ্জুন, মদজাজি নো আপি মামো, তুমি যদি মোকেই পূজা কৰিবা, মোকেই সেৱা কৰিবা,
তেনেহ'লে মই তোমাক মোৰ পৰম ধামলৈ লৈ আহিম। বোলে পৰম ধাম ক'ত আছে? বোলে বৈকুণ্ঠ। বোলে য'ত গ'লে পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জননী জঠৰী ছায়ানম। এনেকুৱা আয়াজাত কৰিব নালাগে। তুমি পুনৰ জন্ম পুনৰ মৰণ যিটো 84 লক্ষ যোনি ভ্ৰমণ কৰি আছা, কৃষ্ণক ভক্তি কৰাৰ লগে লগে জন্ম মৃত্যু, বোলে স্মৰণম মাত্ৰেনো জন্ম সংসাৰো বন্ধনো বিমচ্ছতে। যাৰ নাম স্মৰণ কৰাৰ লগে লগে জন্ম সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰোঁ। সেইকাৰণেতো ভাগৱত আমি পাইছোঁ আজি পৃথিৱীত। পৰীক্ষিতক যেতিয়া 60,000 ততোধিক ঋষিমুনি গংগা নদীৰ কুহাৰু নামৰ ঠাইত বহি আছে, ধ্যান দি শুনিব, গংগা নদীৰ কুহাৰু নামৰ ঠাইত অভিশপ্ত পৰীক্ষিত বহি আছে, 60,000 ঋষিমুনি বহি আছে, অগস্তি পুলস্তি অংগীৰা ভৃগু ব্ৰহ্ম ঋষি দেৱঋষি ৰাজ ঋষি বহি আছে। এজন ঋষিয়ে সাগৰকো গিলি খাই দিব পাৰে, এনেকুৱা ঋষি বহি আছে। বহুত ডাঙৰ ডাঙৰ ডক্তৰ বহি আছে। ৰজা পৰীক্ষিতে কৈছে যে মৃত্যুৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, নিস্তাৰ পাবৰ কাৰণে কিবা দৰৱ আছে যদি দিয়া। 60,000 ঋষিমুনিক বিচাৰিছে দৰৱ। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা ভাগৱতৰ। এতিয়াহে আচল কথাবিলাক ওলাব দেৱা। 60,000 ঋষিমুনিক কৈছে যে মই 7 দিনৰ পিছত মৰিম, তোমালোকৰ ওচৰত কিবা দৰৱ আছে যদি দি দিয়া, মই পটাপট খাই ল'ম আৰু মই মৃত্যুৰ পৰা নিস্তাৰ পাই যাম, মৰাৰ পৰা বাচি যাম। এজন ঋষিয়ে কৈছে এটা কাম কৰা, বোলে তুমি যজ্ঞ কৰা, তেতিয়া তুমি মৃত্যুৰ পৰা বাচিব পাৰিবা। তো ৰজা পৰীক্ষিতে কৈছে কিমান দিন যজ্ঞ কৰিব লাগিব? তো মুনিজনে কৈছে, ঋষিজনে কৈছে যে 1 বছৰ যজ্ঞ কৰিব লাগিব। ৰজা পৰীক্ষিতে কৈছে মই জীয়াই থাকিম মাত্ৰ 7 ডেজ আছে, মোৰ ওচৰত হাতত মাত্ৰ 7 দিন আছে, আৰু তুমি যজ্ঞ কৰিবলৈ কৈছে কিমান দিন? 100 বছৰ। বোলে এই দৰৱটো বোলে নাকচ কৰি দিয়া হওক। অ হৰি অ ৰাম, এই টেবলেটটো মোৰ কোনো কামৰ টেবলেট নহয়। এজন ঋষিয়ে কৈছে যে 9 মাহ দান কৰিব লাগিব, 9 মাহ। ৰজা পৰীক্ষিতে কৈছে মোৰ ওচৰত টাইম মাত্ৰ 7 দিন আছে, লগে লগে সেই দৰৱটো নাকচ কৰিছে। এজন ঋষিয়ে কৈছে তুমি ব্ৰত কৰিব লাগিব, বোলে কিমান দিন? বোলে 1 মাহ 11 দিন। ৰজা পৰীক্ষিতে কৈছে মোৰ হাতত মাত্ৰ 7 দিন আছে, 7 ডেজ। তাৰপিছত অলপ দেৰিৰ পিছতে বেদব্যাসৰ একমাত্ৰ পুত্ৰ, যাক মুনীন্দ্ৰ বুলি কৈছে, শুকগুৰু, 16 বছৰত বয়স, দিগম্বৰ ভেকত আহিছে, উপবিষ্ট হৈছে। পৰীক্ষিত ৰজাক কৈছে তোমাৰ বেমাৰটো কোৱা, কি হৈছে? ৰজা পৰীক্ষিত কৈছে যে মই 7 দিনৰ পিছত মৰিম, কিবা এটা দৰৱ আছে যদি তুমি দি দিয়া, পটাপট খাম। শুকগুৰুৱে কৈছে কিমান দিন? বোলে 7 দিন। বোলে 7 দিনটো তোমাৰ বহুত টাইম আছে দেখোন, মই তোমাক 2 দণ্ডত গতি দি দিম বুলি গ্যাৰেণ্টি লৈ ল'লে। ঔ হৰি ঔ ৰাম, স্মৰণম মাত্ৰেণ জন্ম সংসাৰো বন্ধন বিমচ্ছতে। বোলে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। সেইকাৰণে আজি আপুনি মই আজি ৰিহাৰ্চল কৰি আছোঁ যে অন্তিম সময়ত আমাৰ হৰিৰ নাম, কৃষ্ণ নাম, ভগৱানৰ নাম আমাৰ মুখত জনম জনম মুনি যতন কৰায়, জনমে জনমে যতন কৰি আছোঁ যে আমাৰ মুখৰ পৰা অন্তিম সময়ত ঈশ্বৰৰ নামটো বাজ হয়, হয়নে? আজি এইটো আমাৰ ৰিহাৰ্চল চলি আছে দেই বাপ, আমাৰ এইটো অখৰা চলি আছে। অখৰা ভাওনাত যেনেকৈ অখৰা চলে, আজিও আমাৰ অখৰা চলি আছে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। কথা নাপাতিব, আৰু কথা যদি পাতিব তেনেহ'লে আমি ৰাখি লৈছোঁ আপোনালোকৰ কথাটো শেষ হৈ যাওক, তাৰপিছত ব্যাখ্যা কৰিম। ঔ হৰি তাৰমানে শ্ৰোতা 2 প্ৰকাৰৰ হয় দেই বাপ, ধ্যান দি শুনিব।
কিন্তু কিছুমান মানুহ বৰ ধুনীয়াকৈ ভাগৱতলৈ যাওঁ বুলি বিউটিফুল হৈ কিনি ঘৰৰ পৰা সাজি কাচি ওলাই আহে, আহি কিনি গ্ৰুপ পাতি পাতি বহি লয়। বৰ ধ্যান দি শুনিব। গ্ৰুপ পাতি পাতি বহি কিনি ছাগলীয়ে যেনেকৈ লেব 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 কৰি থাকে তেনেকুৱা লেব লেবাই থাকে। নিজেও কৃষ্ণ কথা নুশুনে, আনকো ডিষ্টাৰ্ব কৰি থাকে। অ' হৰি অ' ৰাম। এনেকুৱা শ্ৰোতা হ'লে আমি কোনো জনমতে ভাগৱতৰ কথাবিলাক আমি হৃদয়গম কৰিব নোৱাৰোঁ। গতিকে আমি বিনম্ৰভাৱে আপোনালোকক সেৱা জনাইছোঁ। শ্ৰোতা দুই প্ৰকাৰৰ। এটা শ্ৰোতাক কৈছে অজ, যেনেকৈ ছাগলী, যেনেকৈ বৃষ, বৃষ মানে হাড় গৰু। এই অজ আৰু বৃষ দুই প্ৰকাৰৰ শ্ৰোতা বৰ সাংঘাতিক শ্ৰোতা। বৃষ নামৰ শ্ৰোতাজন এনেকুৱা হয়, আমাৰ পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ বাপে নাম গাই আছে, সেইজন আহিব ধুনীয়াকৈ নামঘৰ যাওঁ বুলি আহিব, আহি কিনি খুঁটা এটা নিৰ্বাচন কৰি ধুনীয়াকৈ আউজি কিনি বহি লয়। এইফালে নামাচাৰ্যই নাম গাই আছে, সেইজন ধুনীয়াকৈ টোপনি এটা মাৰি ল'ব। যেনেকৈ বৃষ হাড় গৰু গোহালিত পালে গোহালিত শুই যায়, বাহনিত পালে ভাৱনিত শুই যায়, কাৰোবাৰ পাকঘৰত সোমাব পাৰিলে পাকঘৰৰ বস্তুবিলাক খাই পাকঘৰতো হৈ যাব। অ' হৰি অ' ৰাম। তাৰপিছত ধুনীয়াকৈ আউজি কিনি ধুনীয়াকৈ টোপনি যাব। যেতিয়া নাম শেষ হয় লাহেকৈ প্ৰসাদৰ টোপোলাটো ল'ব, এনেকুৱা কৰি, বুজিছেনে? টোপোলাটো লৈ কিনি অ' হৰি অ' ৰাম হৈ যায়। তেওঁৰ কোনো মতলব নাই ভাগৱত বা নামৰ, বুজিছেনে? তেওঁৰ কাম তেওঁ সেইটোৱে কৰে। এনেকুৱা শ্ৰোতা হ'ব নালাগিব। শ্ৰোতা প্ৰবৰ হ'ব লাগিব। সংস্কৃত শ্লোকত প্ৰবৰ শ্ৰোতা কোনজন? যেনেকৈ ৰাজহংস, ৰাজহাঁহ। ৰাজহাঁহত এক প্ৰকাৰৰ দিব্য ৰাজহংস আছে, ইয়াত পোৱা নাযায় এইটো কিন্তু দেই। ৰাজহংস এবিধ আছে যি নিৰ এৰি ক্ষীৰ খায়। আমি তেনেকুৱা শ্ৰোতা হ'ব লাগিব। কৃষ্ণ কথা এনেকুৱা একান্ত মানে শুনিব লাগিব। গাখীৰখিনি, গাখীৰ আৰু পানী মিক্স কৰা থাকিলে অকল গাখীৰবিলাক খাই কিনি পানীখিনি এৰি দিয়ে। এনেকুৱা শ্ৰোতা আমি এনেকুৱা কাণ পাতি শুনিব লাগিব কৃষ্ণ কথা। কাৰণ ভগৱন্তৰ কথা স্বয়ং ভগৱান হয়। শব্দময় ব্ৰহ্ম আমাৰ হৃদয় কমলত সোমাব। বোলে প্ৰবিষ্টায়ম কৰ্ণে ৰন্ধেন স্নানং ভাৱ সৰুৰুহম ধুনুতি সামালম কৃষ্ণ সলিলৈছ যথা শৰত। হয়নে বাৰু? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ যতে কমল যেহেন হৰত কালে স্বভাৱত নিৰ্মল কৰ নিৰ্মল হয়। গতিকে প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেন, আমাৰ কৰ্ণপথত ভগৱন্ত শব্দময় বিগ্ৰহ ভগৱান আমাৰ হৃদয়ত সোমাব। আৰু হৃদয়ত থকা আমাৰ জাবৰবিলাক আজিৰ জাবৰ নহয়, বোলে কালিৰ জাবৰ নহয়, কোটি কোটি জনমৰ পাপ জমা হৈ আছে হৃদয়ত। সেইকাৰণে আমাৰ হৃদয়ত যে ভগৱান আছে এই কথাটো আমি উপলব্ধি কৰিব পৰা নাই। আমাৰ হৃদয়তে ঈশ্বৰ আছে। এই হৃদয়ত আছা তুমি, তোমাক নপাবে স্বামী। বেদস্তুতি। হৃদয়ত আছা তুমি, তোমাক নপাবে স্বামী। এ ভক্তি চাৰি বিষয় লোভত কৃষ্ণ কণ্ঠতে আশয় মণি, তাকো বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত। সমস্ত কাষ্টতে অগ্নি আসন্ত বিয়াপি, ঘড়ীখনে বিনে তাক নেদেখে কদাপি। হেহিমতে আশা হৰি সবাৰো হিয়াত, ভকতি বিহীনে তাক নজানে কদাপি। যাৰ ভকতি নাই সেইজন হৃদয়ত যে ভগৱান আছে এই কথাটো উপলব্ধি কৰিব নোৱাৰে। তেওঁ বাহিৰত বিচাৰিব। ক'ত পৰশুৰামত আছে, ক'ত বোলে ঢেকীয়া খোৱা নামঘৰত ভগৱানটো 100% আছে, ক'ত বোলে আঠখিলীয়া নামঘৰটোত ভগৱানটো 100% আছে, আৰু আমাৰ এই নামঘৰটোত ভগৱানটো 20% আছে। ঔ হৰি ঔ ৰাম। শৰাইটো বোলে তাত দিলেহে কাম আহিব আমাৰ, হয়নে বাৰু? কিন্তু ভগৱন্ত ক'ত আছে? গীতাত অৰ্জুনক কৈছে বোলে সৰ্বস্ব চাহং হৃদি সন্নিবিষ্ট, মই সকলোৰ হৃদয়তে আছো। হয়নে বাৰু? বাহিৰে ভিতৰে জানা সমস্ত ভূততে পৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ। যেন জগতত ব্যাপী আছয় আকাশ, হেহিমতে আশা হৰি
সবাৰুহিয়াত বুজিছেনে বাপ গতিকে সমস্ত ভূততে আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি ঈশ্বৰ সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত সমস্ত প্ৰাণী হৃদয়ত মই আছো বুলি কৈছে গতিকে এই আত্মা ঈশ্বৰক আমি কেনেকৈ লগ পাম কেনেকৈ পাম ভকতৰ সংগত আমি কথাবিলাক সুন্দৰভাৱে শুনিব লাগিব কথা শুনিলেহে গুছে মনৰ সংশয় যেতিয়ালৈকে আমি কথা নুশুনিম ভালকৈ কথা শুনিব লাগিব ভালকৈ কথা শুনিলেহে গুছে মনৰ সংশয় আমাৰ সংশয়বিলাক তেতিয়াই আমি দূৰ কৰিব পাৰোঁ সংশয়বিলাক আমি তেতিয়াই দূৰ হ'ব যেতিয়া আমি ভকতৰ পৰা কথাবিলাক শুনিব লাগিব